নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভাল। শিৱসাগৰত বানপানী হোৱাৰ পাছত সকলোৰে সহায় সহযোগিতা আগবঢ়াই আহিছে। তাৰ উপৰি হিমন্ত মামাই এনেকুৱা এটা সহায় কৰিলে যিটো সহায় শিৱসাগৰবাসীয়ে এতিয়া উপলুঙা কৰিবলৈ ধৰিছে। কি কথা ক'বলৈ গৈছোঁ মই নিশ্চয় গম পাইছে চাগৈ আপোনালোকে। হিমন্ত মামাই যিখন তুলি দিলে সেই তুলিখনৰ বিষয়ে এতিয়া সকলোতকৈ চৰ্চাৰ বিষয় এতিয়া অসমত হ'বই নোৱাৰে। কাৰণ বানপানী সমস্যাটোৰ পাছত শিৱসাগৰ ডিষ্ট্ৰিক্টত যিসকল অঞ্চলত বানপানী হ'ল সেই অঞ্চলটোত মানুহৰ ঘৰত একো এপদ বস্তু বচাব নোৱাৰিলে। সেইবাবে সকলোৱে বিচনাৰ পৰা ধৰি ফেন, আঁঠুৱা, পাটি, তুলি এনেধৰণৰ বস্তুসমূহ দান কৰিছে, মানে তেওঁলোকক দিছেগৈ। আৰু সেই দিয়া বস্তুবোৰ মাজতে হিমন্ত বিশ্ব শৰ্মায়ো এখন ৰেচন কাৰ্ডৰ বিনিময়ত এখন তুলি সেই অঞ্চলৰ মানুহসকলক দান কৰিছে। আৰু দান কৰাৰ পিছতে ওলাই পৰিলে আচল কথাটো। সেই তুলিখন কিমান ডাঙৰ, কিমান দীঘল আপোনালোকে হয়তো জানিলে আচৰিত হ'ব। সেই তুলিখন 2.5 ফুট বহল আৰু 4 ফুট দীঘল। মানে মানুহটো যদি শুবলৈ হয় বিচনাত পাৰি, তেনেহ'লে কলা ফুলৰ পৰা বাকীডোখৰ তুলিত থ'ব নোৱাৰিব। এনেকুৱা জোখ দি হিমন্ত মামাই তুলিসমূহ বনালে, সকলোবোৰ একে চাইজৰ। এতিয়া সেই তুলিবোৰক লৈ সকলোতে বহু কথা কৈ থকা দেখিবলৈ পাইছোঁ। গতিকে হিমন্ত মামালৈ এইখিনিতে এটা কথা ক'বলগীয়া হ'ল, কাৰণ এই ভিডিঅ'সমূহ দেখি বেয়াও লাগিছে। যিয়ে টকা পইচা খৰচ কৰিছিল, সেই পইচা কেইটকাৰ খৰচ কৰি আৰু যদি 200 টকা বা 100 টকা খৰচ কৰি অকণমান দীঘলকৈ দিলেহেঁতেন, তেতিয়া কিন্তু মামাৰ এনেকুৱা বিতৰ্কত সোমাবলগীয়া নহ'লহেঁতেন। যদিও বা হিমন্ত মামাই জোখমতে দিছে, এই পালি পহৰীয়াসকল যিসকলে এই মেজাৰমেণ্টবিলাক দিছিল বা এইবিলাক ৰেডিমেড আনিছে যদিও নাজানো, তেওঁলোকে ইমান চুটিকৈ বনোৱা তুলিকেইখন ক'ত পালে? অকল এখন দুখন বুলি নহয়, তাত শ তুলি বিতৰণ কৰা হৈছে। সকলো তুলিয়েই সিমান চাইজৰ বনোৱাতকৈ আৰু যদি এহাতমান দীঘলকৈ বনালেহেঁতেন, তেনেহ'লে এনে পৰিস্থিতি নহ'লহেঁতেন। কাৰণ যি বস্তু দিয়ে, ভালকৈ দিলে সেই বস্তুটো সন্মান পায় আৰু সেই বস্তুটো ব্যৱহাৰ কৰিবলৈ ভাল পায়। আৰু এতিয়া সেই তুলিখন নে শুব, নে চাব, নে থ'ব, কি কৰিব? উপায় নাই। পাৰি থ'লেও বিচনাখনত সম্পূৰ্ণৰূপে নহয়, এডোখৰত থাকিব, নে ক'ৰবাত থ'ব, নে কিবা কৰিব। বহুত ধৰণৰ আচলতে কথা মনলৈ আহি যায়। সেই গতিকে যিসমূহ বস্তু দিলে মানুহৰ খাটি খায় বা কামত খাটে, তেনেধৰণৰ বস্তু দিবলৈ মোৰ ফালৰ পৰা মই অনুৰোধ জনালোঁ। যদি দিব নোৱাৰে, তেনেহ'লে আপুনি 10 ঘৰ মানুহকে দিয়ক, কিন্তু ভালকৈ দিয়ক। লাহে লাহে দিয়ক, কিন্তু ভালকৈ কামটো চিজিল কৰি যাওক। আমি এতিয়া ক'ৰবাত বিয়া সবাহ খাবলৈ গ'লে আমি অখাতি বস্তুটো বা কোনোবাই পিন্ধিব নোৱাৰা বস্তুসমূহ দি বিয়াখনত এনেই দি অহাতকৈ সেই পইচা কেইটা যদি মানুহক দি দিওঁ, তেনেহ'লে খাটিব। কাৰণ সেই বস্তুটো যদি ক'তো নাখাটে বা একো কামত নাহে, তেনেধৰণৰ বস্তু দি মোৰ হিচাপত একো লাভ নাই। গতিকে হিমন্ত মামাই যিকোনো বস্তু দিওঁতে অকণমান চাই চিতি দিলে ভাল হয় বুলি মই মোৰ ফালৰ পৰা মোৰ মনত যিকেইটা ভাৱ আহিলে সেই ভাৱকেইটাহে আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু আপোনালোকৰ মতামতসমূহ ক'বচোন। তুলিকেইখন দেখি আচলতে বেয়াও লাগিছে, দুখো লাগিছে। কি কম, ক'বলৈ একো ভাষা নাইকিয়া নিচিনা হৈছে। সেই গতিকে মই মোৰ চেনেলত এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ মতামতসমূহ আগবঢ়াবলৈ নাপাহৰিব। ধন্যবাদ।